মানুহে মন্দিৰত গৰুৰ মূৰ থব বুলি কোৱা কল্পনা কৰা ব্যক্তিজন তেওঁৰ শৰীৰ আৰু মন কিমান কলা হ'ব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব পাৰিব। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে, আমি তেখেতক সুধিম যে আপোনাৰ লগত কি প্ৰমাণ আছে, কাৰণ আজিলৈকে কেইখন ল'ব ৰাস্তা বিচাৰি নাপাব। সেইকাৰণে অকল তেওঁক সাক্ষী লোৱাৰ কাম আমাৰ বাকী আছিলে। এটা পাৰ্ট অসম চৰকাৰে কৰিব অসম মালাত, নাৰায়ণপুৰ আৰু বিপুৰীয়াৰ মাজৰ যিটো সংযোগী ষ্টেট হাইৱেটো অসম মালাত টেণ্ডাৰ হ'ব অহা মাহত, আৰু যিটো মেইন ৰাস্তা সেই ৰিপেয়াৰিঙো হ'ব আৰু 4 পথযুক্তও হ'ব। তাৰো কাম আগবাঢ়ি আছে। দলংখনৰ কাৰণে আমি অলপ ৰখি গৈছিলোঁ। 7 জুলাইত দলঙৰ নাম ওলাই যাব কোনে কৰিব, তাৰ পিছত গোটেই কামখিনি আৰম্ভ হৈ যাব। কি কৰিব, নাওবৈচা সমষ্টিটোত বহুত দিন আমি বিজেপি আহিব পৰা নাই। গতিকে এইবাৰ আপোনালোকেও কেম্পেইন কৰক, বিজেপিক আনি দিয়ক আৰু কাম হ'বই। এতিয়াইতো সিদিনাখনে কিমান সোনকালে মথাউৰি কৰি দিলোঁ। গতিকে নাওবৈচাৰ ৰাইজে এইবাৰ হিয়া উজাৰি বিজেপিক সমৰ্থন দিয়ক, কামেই কাম কৰি থাকিব। দিয়ক বাপৰে। স্কুল লওক ৰণুজ দা, এইখন এওঁলোকে বহুত চেষ্টা কৰি আছে, কৰি দিব একদম, আপুনি চিন্তা নকৰিব।